জীৱনত যদি আপুনি ভালকৈ থাকিব বিচাৰে তেন্তে এই 5টা কথা সদায় মানি চলিবলৈ শিকক। 1. কথা কমকৈ ক'বলৈ শিকক। 2. বেলেগৰ কথা কমকৈ শুনিব। 3. খং নিয়ন্ত্ৰণ কৰি চলক। 4. যিকোনো মানুহক সহজতে আপোন কৰি নল'ব। 5. সমাজ ব্যৱস্থাৰ পৰা দূৰত্ব বজাই চলিবলৈ শিকক। যিমানেই আপুনি সামাজিক ব্যৱস্থাটোৰ পৰা দূৰ হৈ চলিবলৈ আৰম্ভ কৰিব, আপুনি সিমানেই সুখী হ'ব পাৰিব। এটা কথা অপ্ৰিয় হ'লেও সত্য, পৃথিৱীৰ আটাইতকৈ বেছি মিছা কথা আদালতত ধৰ্মগ্ৰন্থ চুই কোৱা হয় আৰু বেছি সঁচা কথা কোৱা হয় মদ চুই। যি নিজকে যত্নৰে ৰাখিব জানে তেওঁ ভৰিৰ জোতাযোৰো খুব সাৱধানে ৰাখিব পাৰে আৰু যি নাজানে তেওঁ হাতৰ হীৰাৰ আঙুঠিও হেৰুৱাই পেলায়। নিজৰ বাই ভনীলৈ আপুনি যেনেধৰণৰ স্বামী আশা কৰে আনৰ বাই ভনীৰ বাবেও আপুনি নিজেও তেনেকুৱা হ'বলৈ যত্ন কৰক। জীৱনৰ প্ৰতিটো খোজ খুব সাৱধানে দিয়ক, কাৰণ আপোনাৰ মাত্ৰ এটা ভুল ধৰিবলৈ বহুত মানুহ সাজু হৈ আছে। আপুনি যেতিয়া দৰিদ্ৰ হ'ব, আপোনাৰ যেতিয়া অভাৱ থাকিব, তেতিয়া আপোনাৰ আত্মীয়সকলেও আপোনাক এৰি যাব। আৰু যদি আপুনি ধনী হয়, যদি আপোনাৰ বহুত ধন সম্পত্তি থাকে, তেন্তে দূৰ সম্পৰ্কীয় সকলেও আপোনাৰ সদায় খবৰ ৰাখিব। মানুহে আপোনাক তেতিয়ালৈকেহে ভাল বুলি ক'ব যেতিয়ালৈকে আপুনি তেওঁৰ অন্যায়সমূহ চকু মুদি সহ্য কৰি যাব। এটা কথা সদায় মনত ৰাখিব, গৰুৱে ঘাঁহ খাই গাখীৰ দিয়ে আৰু সাপে গাখীৰ খায়ো বিষ দিয়ে। পাৰ্থক্য খোৱা বস্তুৰ নহয়, পাৰ্থক্য হৈছে স্বভাৱৰ। জীৱনত দুজন মানুহক কেতিয়াও পাহৰি নাযাব। 1. সেইজন যি আপোনাক সফল কৰি তুলিবলৈ নিজৰ সকলো ত্যাগ কৰে। 2. সেইজন যি আপোনাৰ বিপদৰ দিনত আপোনাৰ লগত থাকে, আপোনাক সাহস দিয়ে। কিন্তু সেইজনক পাহৰি যাওক যিজনে আপোনাক বিপদৰ সময়ত এৰি থৈ গৈছিল। জটিল সময়ত লগ নিদিয়াজনক বা বিপদত পেলাই আঁতৰি যোৱাজনক কেৱল আপুনি কৃতজ্ঞতাহে জনাওক। ভাড়াতীয়া গুচি গলে মালিকৰ একো ক্ষতি নহয়, এজন গলে তেওঁ আন এজন ভাড়াতীয়াক ভাড়া দিয়ে। ভাড়াতীয়া গুচি গল বুলি মালিকে জানো কেতিয়াবা ঘৰ বিক্ৰী কৰা শুনিছে? সম্পৰ্কত যেতিয়া পেটত বিষ সোমায় তেন্তে সেইজনৰ জীৱনেই শেষ, আৰু কোনো সম্পৰ্কত যেতিয়া কাণত বিষ সোমায় তেন্তে সেই সম্পৰ্কই শেষ। যিয়ে সুন্দৰভাৱে মিছা কথা ক'ব জানে সমাজত তেওঁই সকলোৰে প্ৰিয় হৈ থাকে। খালী পেট খালী পকেট এখন ভগ্ন হৃদয়ে আপোনাক যি শিক্ষা দিব সেই শিক্ষা কোনো কিতাপৰ পাতত নাথাকে। আজিৰ দিনত মানুহে সত্যবাদীজনক মূৰ্খ আৰু মিছলীয়াজনক বুদ্ধিমান বুলি কয়। সৰুতে আমি পেঞ্চিলেৰে লিখিছিলো আৰু এতিয়া কলম ব্যৱহাৰ কৰোঁ, কাৰণ সৰুকালৰ ভুলবোৰ সংশোধন কৰিব পাৰি। সৰুতে ডাঙৰ ভুল নহয়, ভুল হলেও সেয়া মোহাৰি শুদ্ধ কৰিব পাৰিছিলো, কিন্তু এতিয়া আমি কলম ব্যৱহাৰ কৰোঁ। ভুল কৰিলেও সংশোধন কৰিব নোৱাৰো, মোহাৰিব নোৱাৰো। হিংসা তেওঁই কৰে যাৰ নিজৰ কোনো যোগ্যতাই নাই। সন্মান আইনাৰ দৰে, আপুনি আনক যিমান বেছি সন্মান দিব তাতকৈ বেছি সন্মান আপুনি তেওঁৰ পৰা উভতাই পাব। যি দেশত জোতা এচি ৰুমত বিক্ৰী কৰা হয় অথচ কিতাপ বিক্ৰী কৰা হয় ৰাস্তাৰ ফুটপাথত, সেই দেশৰ দুৰ্নীতিগ্ৰস্তজন থাকে 5মহলীয়া অট্টালিকাত আৰু গুণীজন থাকে গছৰ তলত। এইটো স্বাভাৱিক। 4টা কথাত কেতিয়াও লাজ নকৰিব। 1. পুৰণি কাপোৰ। 2. সাধাৰণ জীৱন যাপন। 3. বৃদ্ধ মা দেউতা। 4. দুখীয়া বন্ধু। ঘোঁৰাই যি বাটত পানী খায় সেই ঘাটৰ পানী খাওক, কাৰণ ঘোঁৰাই কেতিয়াও লেতেৰা বা বেয়া পানী নাখায়। মেকুৰীয়ে য'ত শুৱে তাত আপুনি শুব পাৰে, কাৰণ মেকুৰীয়ে কেতিয়াও অপবিত্ৰ বা লেতেৰা ঠাইত নুশুৱে। যি ফল পোকে খাইছে সেয়া নিশ্চিত হৈ খাওক, কাৰণ পোকে কেতিয়াও বিষাক্ত ফল নাখায়। যদি সঁচা কথা হয় এবাৰেই ক'ব, কাৰণ সঁচাবোৰ বাৰে বাৰে কৈ থাকিলে মিছা যেন শুনি, আৰু মিছাবোৰ বাৰে বাৰে শুনি থাকিলে সঁচা যেন মনত ভাৱ হয়। সকলোৱে যে আপোনাক বুজি পাব তেনেকুৱা নহয়। কাৰোবাৰ যদি কিবা ভুল হয় সেয়া বেলেগৰ ওচৰত গৈ সমালোচনা কৰাতকৈ তেওঁক ভুলবোৰ শুধৰাই দিয়ক। আঘাত পাহৰিব পাৰি, কিন্তু অপমান পাহৰিব নোৱাৰি। কোনোবাই আঘাত দিলে নাকান্দিব, এই 4টা কাম কৰক। 1. নিজৰ ওপৰত বিশ্বাস ৰাখক। 2. নিজকে কামৰ মাজত ব্যস্ত ৰাখক। 3. ভাল মানুহৰ লগত সময় পাৰ কৰক। 4. ধৰ্মৰ সৈতে নিজকে জড়িত কৰক। ৰাস্তাত ভোকা প্ৰতিটো কুকুৰক যদি আপুনি শিল মাৰিবলৈ যায় তেন্তে আপুনি কেতিয়াও নিজৰ গন্তব্য স্থান নাপাবগৈ। টকাৰ বিনিময়ত শিক্ষা অৰ্জন কৰাতকৈ
অশিক্ষিত হৈ থকাই ভাল। কাৰোবাৰ দুৰ্বলতাৰ সুযোগ লৈ কেতিয়াও স্ফূৰ্তি নকৰিব। আপোনাৰ বাবে যিটো আনন্দৰ কাৰণ সেয়া আনৰ বাবে কষ্টকৰো হ'ব পাৰে। যিদিনা আপোনাক মা দেউতাই নহয় আপোনাৰ দায়িত্বই টোপনিৰ পৰা জগাব, সেইদিনাই বুজিব আপুনি পৰিয়ালৰ দায়িত্ব ল'ব পৰাকৈ যোগ্য হৈ উঠিছে। জীৱনত এনেকুৱা এজনক ভাল পাওক যিয়ে আপোনাক ভাল পোৱা দিব নোৱাৰিলেও অন্তত সন্মান দিয়ে। কেৱল জলকীয়া খালেই মানুহৰ জ্বলা নালাগে। উচিত কথা কলেও বহু মানুহৰ গাত ফুৰণি উঠে। নিজৰ তোলাচনীত কেতিয়াও আনৰ স্বভাৱ চৰিত্ৰ নুজুখিব, এয়া বাঘতকৈও বেছি ভয়ংকৰ। সুখী হ'ব বিচাৰিছে যদি কাৰো কেতিয়াও ক্ষতি নকৰিব। মনত ৰাখিব, আপুনি কাৰোবাৰ উপকাৰ কৰিব পাৰিছে বা নোৱাৰিছে সেইটো ইমান গুৰুত্বপূৰ্ণ নহয়, কিন্তু আপোনাৰ দ্বাৰা কেতিয়াও যাতে কাৰো অপকাৰ নহয় সেইটোহে গুৰুত্বপূৰ্ণ। বুদ্ধিমান মানুহ কেতিয়াও এই দুটা কাম নকৰে। এক, অহংকাৰীজনৰ লগত কথা নাপাতে বা অহংকাৰীজনৰ পৰা দূৰত থাকে। দুই, যি তৰ্ক কৰে তেওঁৰ লগত বুদ্ধিমান মানুহে মিলাপ্ৰীতি নকৰে। জীৱনত কেতিয়াও কাৰো ওপৰত নিৰ্ভৰশীল হোৱাটো ভাল নহয়, কাৰণ আন্ধাৰত নিজৰ ছাঁটোৱেও লগ এৰি দিয়ে। আপুনি কাক বিশ্বাস কৰে কাক নকৰে সেয়া সকলোবোৰ বাদ দি নিজৰ ওপৰত বিশ্বাস ৰাখক। কাৰোবাৰ ক্ষতি কৰাৰ আগত মনত ৰাখিব, সেই ব্যক্তিজনৰ প্ৰতিটোপাল চকুপানীৰ হিচাপ ঈশ্বৰে এদিন আপোনাৰ পৰাও ল'ব। মানুহ বৰ আচৰিত প্ৰাণী। ডুবিলে পানীক আৰু উজটি খালে শিলক দুখ দিয়ে। মানুহে কৰ্মৰ দুখ ভাগ্যক দিয়ে, কিন্তু নিজৰ ভুলবোৰ কোনোদিন মানুহে দেখা নাপায়।